এঞ্জেলা আপুনি যেটো কৈছে আচৰিত হ'বলগীয়া সঁচাকৈ আচৰিত হ'বলগীয়া কথা এই ধৰণে এগৰাকী কোৰিওগ্ৰাফাৰে এগৰাকী ফটোগ্ৰাফাৰে এই ধৰণে জীৱনত কিমান বেছি কষ্ট কৰিলে কিমান বেছি তেওঁলোকে কাম কৰিলে এই ধৰণৰ তেওঁলোকে এটা বিলাসী জীৱন তেওঁলোকে কটাব পাৰে যেটো কথা ইতিমধ্যে পোহৰলৈ আহিছে যে কালি তাৰিখৰ পৰা যিদিনা সংবাদ মাধ্যমৰ চৰ্চা হ'ল সামাজিক মাধ্যমৰ চৰ্চা হ'ল বিগত দুটা দিনে ধৰি আৰক্ষী আসলে কৰবাত নহয় কৰবাত ইতিও বিচাৰি উলিয়াব পৰা নাই কোৰিওগ্ৰাফাৰ সুমি বৰাক সকলোৰে মনত এটাই প্ৰশ্ন এঞ্জেলা যে সুমি বৰা এই মুহূৰ্তত আছে ক'ত আত্মগোপন কৰিছে সুমি বৰা কিয় সুমি বৰা এতিয়ালৈকে আৰক্ষীৰ আগৰ আহি সকলো তথ্য আসলে উন্মোচন কৰিব পৰা নাই কিয় সুমি বৰাই হতসাহস কৰিব পৰা নাই যে সুমি বৰা আসলে নিৰ্দোষী যে সুমি বৰাই ট্ৰেডিঙত বিশাল ফুকনৰ সৈতে জড়িত হৈ কোনো আসলে এই ধৰণে নিজৰ মুনাফা লাভৰ কাৰণে কোনো লোকক পৰিচিত কৰা নাছিল কিয় সুমি বৰা এতিয়ালৈকে সাহস কৰিব পৰা নাই কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে কিন্তু এজৰা দুটামান তথ্য এই মুহূৰ্তত দৰ্শকসকলক দিব বিচাৰিছো যিকেইটা তথ্য আসলে শুনিলে যিসকল লোকে চাইছে তেওঁলোকৰ চকু কপালত উঠিব এই যিগৰাকী সুমি বৰা নামৰ যিগৰাকী কোৰিওগ্ৰাফাৰ কেইদিনমান পূৰ্বলৈকে সুমি বৰা কি আছিল আৰু সুমি বৰা কেইদিনমান পাছত কি ধৰণৰ এটা লাইফষ্টাইল বা এটা বিলাসী জীৱন কি ধৰণে কটাইছে সেই ছবিসমূহ বা সেই দৃশ্যসমূহ বা সেই কথাসমূহ জানিলে সকলোৰে চকু কপালত উঠিব আপুনি চাব এগৰাকী কোৰিওগ্ৰাফাৰে কিমান বেছি কাম কৰিব লাগে কিমান টকা ঘটিলে এই ধৰণে বুৰ্জ খালিফাত গৈ দুবাৰ বুৰ্জ খালিফাত গৈ এখন ছবিৰ স্বাক্ষৰ কৰিব পাৰে 10 লাখ টকা 12 লাখ টকা 15 লাখ টকা খৰচ কৰি কেৱল মাত্ৰ এখন ছবিৰ স্বাক্ষৰ কৰিবলৈ চুক্তি কৰিবলৈ গৈ আদিত্যম হইকাৰ যিখন ছবি দা ব্লেক আমব্ৰেলা আৰু দা ব্লেক আমব্ৰেলা নামৰ যিখন ছবি এই ছবিখনতো আদিত্যম হইকাৰ ডিজাইনাৰ আদিত্যম হইকাৰ ছবিখনত ইতিমধ্যে সুমি বৰাই যে তাত টকা যে বিনিয়োগ কৰিছিল এই কথাখিনি ইতিমধ্যে তথ্য সহকাৰে ইতিমধ্যে আহিছে যে আদিত্যম হইকাৰ পৰিচালনাত হ'বলগীয়া দা ব্লেক আমব্ৰেলাৰ ছবিখনৰ যেতিয়া মুহূৰ্ত আছিল আৰু এই ছবিখনৰ স্বাক্ষৰ কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিবলৈ গৈ উপস্থিত হৈছিল বুৰ্জ খালিফাত 10 লাখ 12 লাখকৈ টকা তাত খৰচ হৈছিল গতিকে কেৱল চুক্তি স্বাক্ষৰ কৰাৰ কাৰণে এই বুৰ্জ খালিফাত যোৱা এই অভিনেত্ৰীগৰাকীৰ যিটো বেগ হাতত লয় সেই বেগটোৰ দামেই হৈছে যিটো বেগৰ দাম হৈছে প্ৰায় 3 লাখ টকা যিডাল বেল্ট আসলতে পৰিধান কৰে সেই বেল্টৰ দামেই হৈছে 25,000 টকা গতিকে তেওঁলোকে বিলাসী জীৱন কটাইছে তাত আমাৰ ক'ব লগা কোনো ধৰণৰ কথা নাই কিন্তু টকাসমূহ কাৰ এই উৎসসমূহ কাৰ কিয় বিশাল ফুকনৰ লগত সুমি বৰাৰ নামটো সংলগ্ন হ'ল সুমি বৰাৰ নামটো জড়িত হ'ল তাত কিন্তু প্ৰশ্ন আছে এই যিগৰাকী বিশাল ফুকন এই বিশাল ফুকনক কিন্তু যেতিয়া জেৰা আৰক্ষীয়ে কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে জেৰা কৰিলে সেই জেৰাত কেইবাটাও কিন্তু বিস্ফোৰক তথ্য ইতিমধ্যে উন্মোচন হ'ল সুমি বৰা যে সংযোগকাৰী আছিল যুগসূত্ৰকাৰী যে আছিল সেই কথাখিনি প্ৰায় স্পষ্ট হৈছে কেৱল মাত্ৰ সুমি বৰাই সংগীত জগতৰ নহয় অভিনয় জগতৰ কেইবাগৰাকী ব্যক্তিক টাৰ্গেট কৰিছিল কেইবাগৰাকী নামী দামী তাৰকাৰ নাম ইতিমধ্যে পোহৰলৈ আহিছে তেওঁলোকে এতিয়া হয়তো সংবাদ মাধ্যমৰ আগত মুখ নুখুলিলেও এটা কথা সত্য এটা কথা স্পষ্ট যে তেওঁলোকে লাখ টকা নহয় কোটি টকা তেওঁলোকে ইনভেষ্ট কৰিছিল বিশাল ফুকনৰ তেওঁলোকে বিনিয়োগ কৰিছিল বিশাল ফুকনক তেওঁলোকে ট্ৰেডিং কৰিবলৈ সেই ধৰণে টকা দিছিল কিন্তু এতিয়া তেওঁলোকে মুৰে কপালে তেওঁলোকে হাত দিবলগীয়া এটা অৱস্থাৰ সূচনা হৈছে যদিও তেওঁলোকে কিন্তু সংবাদ মাধ্যমৰ আগত আহিবলৈ তেওঁলোকে কৰবাত নহয় কৰবাত অস্বস্তি পাইছে তেওঁলোকে বিচৰা নাই মই এটা কথা ক'ব বিচাৰিছো এঞ্জেলা যে অসমৰ কেইবাগৰাকী স্বনামধন্য কেইবাগৰাকী অভিনেতাৰ নাম ইতিমধ্যে সামৰি খাইছে কেইবাগৰাকী অভিনেতাই সেই টকা বিশাল ফুকনক দিছিল আৰু যেটো বিশাল ফুকনক সেই টকা দিছিল তাৰ যেটো মিডিল যেটো মেন আছিল যেটো মধ্যস্থকাৰী আছিল এই মধ্যস্থকাৰী গৰাকী আছিল সুমি বৰা কিন্তু বিজয় গুটে কথাবোৰ কিন্তু আমি যদি চাও শেহতীয়াকৈ সুমি বৰাৰ এই প্ৰসংগটো উলোৱাৰ লগে লগে এতিয়া সকলো ফালৰি কাটিছে আমি দেখিছো বহুখিনি জনপ্ৰিয় গায়ক গায়িকাই হক অভিনেতা অভিনেত্ৰী হক তেওঁলোকে কিন্তু গুটে বিষয়টো মানিব বিচৰা নাই তেওঁলোকক যে বিশাল ফুকনে যে সেই নামী দামী উপহাৰবোৰ দিছিল আকৰ্ষণীয় উপহাৰবোৰ দিছিল সুমিয়ে যে উপহাৰ দিছিল সেই উপহাৰবোৰৰ কথা তেওঁলোকে ক'ব বিচৰা নাই আপুনি ভাবি চাওক তেওঁলোকৰ লগত মাজত যদি এটা সুসম্পৰ্ক নাথাকে এখন বাহন উপহাৰ দিব পাৰিবনে এখন চাৰিচকীয়া বিলাসী বাহন এনেই উপহাৰ হিচাপে দিবনে দুদিনৰ চিনাকি মানুহ এজনে এনেই তেওঁলোকক এটা আইফোন উপহাৰ দিবনে এনেই হীৰাৰ এটা আঙুঠি দিবনে এই যে মূল্যৱান তেওঁলোকে সম্পদসমূহ এনে ধৰণৰ যে আকৰ্ষণীয় উপহাৰসমূহ লৈছিল এই কথাবোৰ তেওঁলোকে এটা নস্বাত কৰিছে কিহৰ ভয়ত কৰিছে তেওঁলোকে বিনিয়োগ কৰাৰ কথাটো স্বীকাৰ কৰাই নাই তাৰোপৰি তেওঁলোকে এই কথাটোও ক'ব বিচৰা নাই যে বিশাল ফুকনক তেওঁলোকে চিনি পাইছিল এটাই কয় যে সুমি বৰাৰ সৈতে জানো তেওঁ ভাতৃ হিচাপে আহিছিল এদিন দুদিন আমাৰ মাত্ৰ দেখা হৈছিল এই কথাটোহে তেওঁলোকে ক'ব বিচাৰে কিয়
এঞ্জেলা ক'ব কেনেকৈ আপুনি এটা কথা কওক তেওঁলোকে ক'ব কেনেকৈ কাৰণ যিসকলে দামী দামী তেওঁলোকে উপহাৰ তেওঁলোকে পাইছে এই লোকসকলে কেনেকৈ ক'ব যে বিশাল ফুকনৰ পৰা তেওঁলোকে এটা আইফোন তেওঁলোকে পাইছে এখন ফৰচুনাৰ বাহন তেওঁলোকে লাভ কৰিছে এই কথাসমূহ এতিয়া সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয় কেনেকৈ মুখ খোলে কেনেকৈ কাৰণ যিসকল লোকক সোধা হৈছিল যে বিশাল ফুকনক আপোনালোকে কিমান দিনৰ পৰা চিনি পায় তেওঁলোকৰ মুখত এটা উত্তৰ আছিল যে চুমি বৰাৰ সৈতে প্ৰথমতে বিশাল ফুকনক তেওঁলোকে চিনি পাইছিল পাতি লোৱা ভায়েক বুলি কৈছিল আপুনি এটা কথা কওকচোন এগৰাকী পাতি লোৱা ভায়েকে এই ধৰণে প্ৰতিদিনে 10 লাখ টকা 12 লাখ টকা প্ৰতিটো ট্ৰিপত এটা যেতিয়া তেওঁলোকে এটা পাৰ্টি হয় প্ৰতিটো পাৰ্টিত 10-12 লাখ টকা খৰচ কৰিবলৈ এজন ভায়েকে খৰচ কৰেনে সচৰাচৰ যদি এজন ভায়েক হয় এই ধৰণে ভায়েকৰ নামত ইমান টকা জানো খৰচ কৰেনে এগৰাকী 22 বছৰীয়া যুৱক যিগৰাকী যুৱকে হাতত আচলতে এই ধৰণৰ ইমান টকা যে উৰুৱা এটা বিলাসী যে জীৱন যাপন কৰে সঁচাকৈ সম্ভৱ নে উচিত টকা বা সৎ টকাৰে এইসমূহ কাম কৰা সম্ভৱ নে এই যিসকল লোক আছিল এই লোকসকলে সঁচাকৈ গম পোৱা নাছিল যে বিশাল ফুকনৰ যে ইমান টকা আছিল ইমান টকাৰ উৎস কি ধৰণে বিশাল ফুকনে এই যে নামী দামী তাৰকাসকলক তাজ বিভান্তাত মাতি পেলেচিয়ত মাতি ডাঙৰ হোটেলসমূহত মাতি চুমি বৰাৰ লগত পাৰ্টি কৰি এই যে নামী দামী তাৰকাসকলক মাতি তেওঁলোকক যে ৰিটাৰ্ণ গিফ্ট তেওঁলোকক দিছিল উপহাৰ দিছিল তেওঁলোকক পাৰ্টিলৈ অহা লোকক যে উপহাৰ দিছিল সেই উপহাৰসমূহ দিয়াৰ টকাৰ উৎসটো কি তেওঁলোকে এবাৰ ভবা নাছিল নে তেওঁলোকে উত্তৰ এতিয়া দিব নোৱাৰে কাৰণ তেওঁলোকেও জানে যে সকলো কথা যে বিশাল ফুকন যে এগৰাকী প্ৰবঞ্চক আছিল বিশাল ফুকনে যে এই ধৰণে ট্ৰেডিঙৰ যিখন জাল সেই জালখন যে মেলি দিছিল আৰু এই জালখনত বহু লোক সোমাই পৰিছিল এতিয়া কথাটো হৈছে চুমি বৰাক এই মুহূৰ্তলৈকে আৰক্ষীয়ে সুমূৰ্ত লাভ কৰা নাই কালিৰ পৰা এটা খবৰ ওলাইছে যে চুমি বৰাই যিকোনো মুহূৰ্তত যিকোনো এখন গুৱাহাটী মহানগৰীৰ যিকোনো এখন আৰক্ষী থানাত হয়তো আত্মসমৰ্পণ কৰিব পাৰে ডিব্ৰুগড় থানা যিটো গোচৰ ইতিমধ্যে ৰুজু হৈছে এতিয়াও 3 দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে বিশাল ফুকনক কিন্তু এতিয়াও আচলতে চুমি বৰাৰ সন্ধান উলিয়াব পৰা নাই কালিৰ তাৰিখত এটা সবাতোকৈ চৰ্চিত এটা বিষয় হৈছিল যে চুমি বৰা সোমবাৰৰ দিনটোত এগৰাকী কণ্ঠশিল্পী আৰু যিগৰাকী কণ্ঠশিল্পীক ইতিমধ্যে আচলতে চৰ্চা হ'ল যে দিক্ষু শৰ্মা নামৰ যিগৰাকী গায়ক এই গায়কগৰাকীৰ ঘৰত চুমি বৰা যে আশ্ৰয় লৈছিল প্ৰায় 9 ঘণ্টা সময় দিক্ষু শৰ্মাৰ ঘৰত যে চুমি বৰা আছিল সেই সকলো কথা কালি দিক্ষু শৰ্মাই নিজৰ মুখেৰে ND24ৰ আগত সকলো কথা স্পষ্ট কৰিছে কি ধৰণে চুমি বৰা তাত আহিছিল চুমি বৰাৰ স্বামী তাৰ্কিক বৰা কি ধৰণে আছিল কি ধৰণে চুমি বৰাই কথাসমূহ দিক্ষু শৰ্মাৰ পত্নীক কৈছিল যে কিমান তেওঁলোকে চিন্তিত আছিল তেওঁলোকে বাৰে এটা কথা কৈছিল যে কেনেবাকৈ আচলতে কৰবাত নহয় কৰবাত বিশাল ফচিব নেকি কিয় তেওঁলোকৰ ইমান চিন্তা হৈছিল ইমান চিন্তা হোৱাৰ কাৰণটো কি বিশালক লৈ তেওঁলোকৰ ইমান তেওঁলোকে কিহৰ কাৰণে ইমান চিন্তা কৰিছিল যে বিশাল যদি ফচে কৰবাত নহয় কৰবাত তেওঁলোকও ফচিব নেকি কিয় ইমান চিন্তা তেওঁলোকে বাৰে কালি দিক্ষু শৰ্মাৰ পত্নী এটা কথাই কৈছিল যে যেতিয়াৰ পৰাই তেওঁলোকৰ ঘৰত বা চুমি বৰা আৰু তাৰ্কিক বৰা গৈছিল সোমবাৰে দিনৰ 1 বজাৰ পৰা নিশা 10 বজালৈকে যেহেতু সেই স্থানত থকা বুলি কৈছিল তেতিয়া বাৰে এটা কথাই তেওঁলোকক সুধিছিল যে দিক্ষুক সুধিছিল যে কৰবাত নহয় কৰবাত বিশাল ফচিব নেকি বিশাল গ্ৰেপ্তাৰ হ'ব নেকি ইমান চিন্তা তেওঁলোকৰ কিয় আছিল যদি চুমি বৰাই গোটেই ট্ৰেডিঙৰ এই জালখনৰ সৈতে জড়িতই নাছিল যদি চুমি বৰাই এই লোকসকলক প্ৰভোগ কৰাই নাছিল যদি চুমি বৰাই যোগসূত্ৰকাৰীয়ে নাছিল যদি চুমি বৰাই আচলতে এই যিডাল এই চেনডাল মেলিয়ে দিয়া নাছিল গোটেই ট্ৰেডিঙৰ জালখন আচলতে সাংস্কৃতিক মহলত যদি বিয়পাই দিয়া নাছিল চুমি বৰাই ইমান আচলতে ভয় খাব লগা কাৰণটো ক'ত কিয় এতিয়ালৈকে চুমি বৰাই আত্মগোপন কৰি থাকিব লগা হ'ল কিয় চুমি বৰাই এতিয়ালৈকে মোবাইল অফ কৰি বাৰে লোকেশ্যন চেঞ্জ কৰি থাকিব লগা হ'ল কিন্তু আৰু এই সকলোতকৈ ডাঙৰ কথাটো হৈছে যে এতিয়া চুমি বৰাক সহায় কোনে কৰি আছে চুমি বৰাই বাৰে এঠাইৰ পৰা আন ঠাইলৈ যোৱা এই কাৰবাৰটোত সহায় কোনে কৰি আছে কিয় স্মাৰ্ট আৰক্ষীয়ে চুমি বৰাক এতিয়ালৈকে আৰক্ষীয়ে কিয় কৰায়ত্ব কৰিব পৰা নাই যিসকল স্মাৰ্ট আৰক্ষীয়ে এই ধৰণে ডাঙৰ তেওঁলোকে অভিযানসমূহ কৰে কিন্তু এগৰাকী এই ধৰণৰ প্ৰবঞ্চনাৰ সৈতে জড়িত এগৰাকী কোৰিঅ'গ্ৰাফাৰক কিয় এতিয়ালৈকে আটক কৰিব পৰা নাই কিয় এতিয়ালৈকে ডিটেইন কৰি সোধা পোছা কৰিব পৰা নাই কাৰণ স্বামীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ ইতিমধ্যে আহিছে কেইবাটাও বিষয় চৰ্চালৈ আহিছে যে তাৰ্কিক বৰাই চিণ্ডিকেটৰ সৈতে জড়িত তথ্য ইতিমধ্যে আহিছে তাৰ্কিক বৰাই কেইবাখনো বাগিচা ক্ৰয় কৰাৰ খবৰ আহিছে এই খবৰসমূহ আৰক্ষীয়ে ল'ব কেতিয়া আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰিব কেতিয়া চুমি বৰাই 2টা দিন 3টা দিন ধৰি এই ধৰণে আত্মগোপন কৰি আছে এতিয়া চুমি বৰাই অসমত আছে চুমি বৰাই নে বহিৰাজ্যলৈ গ'ল নে
বহিৰাষ্ট্ৰলৈ গ'ল এই খবৰসমূহতো আৰক্ষীয়ে ল'ব লাগিব আৰক্ষীয়ে এই খবৰবোৰ জানিব লাগিব এতিয়া চুমি বৰাৰ মোবাইলৰ লোকেশ্যনে টেষ্ট কৰিব পৰা নাই আৰক্ষীয়ে গতিকে কেইবাটাও কথা আছে এঞ্জেলা আৰু এই যিসমূহ আচলতে চৰ্চা হৈছে এই চৰ্চা হোৱাটো খুবেই প্ৰয়োজন কাৰণ এটা কথা ক'ব বিচাৰিছোঁ ডিব্ৰুগড়বাসীৰ যিসকল লোক আছে বহু লোক আছিল বহু লোকে তেওঁলোকে জনা নাছিল বহু লোকে ট্ৰেডিঙৰ তটোও তেওঁলোকে নাজানে ক খ তেওঁলোকে নাজানে তেওঁলোকে ট্ৰেডিং কৰিবলৈ ইমানেই বেছি 22 বছৰীয়া এই যুৱকজনক যে বিশ্বাস কৰি তেওঁলোকৰ যি হাছতীয়া ধন এই ধনকেইটা তেওঁলোকে আত্মসমৰ্পণ কৰি দিলে তাৰ পাছত কি কৰিলে সেই টকাসমূহ লৈ তেওঁলোকে বিলাসী জীৱন কৰিলে ডুবাইত তেওঁলোকে ফুৰিবলৈ গ'ল নামি দামী তেওঁলোকে যিসমূহ হোটেল আছে সেই হোটেলসমূহত তেওঁলোকে অৱসৰ বিনোদন কৰিলে এই টকাসমূহ কাৰ এই টকাসমূহৰে তেওঁলোকে এই ধৰণে যেতিয়া এটা লাইফষ্টাইল কৰিলে আৰু এই লাইফষ্টাইলৰ আৰু যিসমূহ এই যিসকল লোক আছে এই লোকসকল যুগসত্ৰকাৰী যিসকল লোক আছে এই লোকসকলে কিন্তু এটা চেইন এডাল মিলি দিলে সাংস্কৃতিক মহলতে হওক বা অন্যান্য দিশত বহু লোকক টাৰ্গেট কৰিলে তেওঁলোকে জানে যে কোনসকল লোকক তেওঁলোকে উপহাৰ দিলে সেই লোকসকলৰ পৰা আন এটা লোকক মোটিভেট কৰিব পৰা যায় তেওঁলোকে ইমান বেছি তেওঁলোকে আচলতে শাৰ্প মাইণ্ডেড তেওঁলোকে ইমান বেছি তেওঁলোকৰ মাইণ্ড আচলতে চোকা তেওঁলোকে সকলো কথা জানে যে এই জালখনত পেলাবলৈ হ'লে তেওঁলোকক যে সৰু সৰু কিছুমান উপহাৰ দি কিছুমান লোকৰ যে মন জয় কৰিব লাগিব সেই কথাসমূহ তেওঁলোকে ভালদৰে জানে আজিৰ দিনটোত বিজয় কালি এটা চৰ্চা চলিছিল যে বিজয় কালি চৰ্চা চলিছিল যে চুমি বৰাই হয়তো আত্মসমৰ্পণ কৰিব পাৰে এখন থানাত গতিকে সকলো সাজু হৈছিল কিন্তু শেহতীয়াকৈ খবৰ আহিল যে তেওঁলোকে আত্মসমৰ্পণ নকৰিলে তাৰ পাছত তেওঁলোক আকৌ পলাতক আজিৰ দিনটোত তেনে কিবা খবৰ আছে নেকি আজি কিবা সন্দেহ আছে নেকি আজি কৰবাত আত্মসমৰ্পণ কৰিব পাৰে চুমিয়ে আহিব পাৰে উভতি আত্মসমৰ্পণ চুমি বৰাই কৰিবই লাগিব কাৰণ এতিয়া চুমি বৰাৰ হাতত কোনো ধৰণৰ উপায় নাই চুমি বৰাৰ এতিয়া ভৰিৰ তলৰ মাটি কৰবাত নহয় কৰবাত নোহোৱা হৈছে গতিকে চুমি বৰা কালিৰ তাৰিখত যেতিয়া আমি দিক্ষু শৰ্মাৰ ঘৰলৈ গৈছিলোঁ দিক্ষু শৰ্মাক যেতিয়া প্ৰশ্ন কৰিছিলোঁ যে চুমি বৰাই কিয় আৰক্ষীক আচলতে আৰক্ষীৰ ওচৰলৈ নগ'ল দিক্ষু শৰ্মাই কিয় আৰক্ষীক খবৰ নিদিলে এগৰাকী কোৰিঅ'গ্ৰাফাৰক বিচাৰি আৰক্ষীয়ে এই ধৰণে অনুসন্ধান চলাইছে সেইগৰাকী কোৰিঅ'গ্ৰাফাৰক নিজৰ ঘৰত ৰাখি এই ধৰণে তাৰ পৰা ওলাই যাবলৈ আচলতে এই ধৰণে তেওঁলোকে ব্যৱস্থা কৰি দিয়াৰ পাছত কিয় তেওঁলোকে এখন আৰক্ষীক তেওঁলোকে জনাব তেওঁলোকৰ সময় নহ'ল প্ৰশ্ন আমি উত্থাপন কৰিছিলোঁ কিন্তু দিক্ষু শৰ্মাই এটাই উত্তৰ দিলে তেওঁলোকে ভবাই নাছিল কিয় তেওঁলোকে ভবা নাছিল ইমান ডাঙৰ এটা স্কেম কৰিছে ইমান ডাঙৰ স্কেম কৰা এগৰাকী পাতি লোৱা ভায়েকে ইমান ডাঙৰ স্কেম কৰিলে সেই স্কেমৰ আঁৰৰ যিগৰাকী মহিলা সেই মহিলাগৰাকীয়ে চুমি বৰা বুলি প্ৰায় চৰ্চা হ'ল তাৰ পাছত তেওঁলোকে ইমানখিনি কথাও তেওঁলোকে নাভাবিলনে এতিয়া কথাটো হৈছে কালিৰ তাৰিখত চুমি বৰাই এটা খবৰ ওলাইছিল সেয়া নোলোৱা নহয় যে চুমি বৰাই গুৱাহাটীৰ যিকোনো এখন থানাত হয়তো আত্মসমৰ্পণ কৰিব পাৰে কিন্তু এঞ্জেলা যিহেতু গোচৰটো ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হৈ আছে গতিকে হয়তো চুমি বৰাই হয়তো নিজেই ভাবিলে যে গুৱাহাটীৰ থানাত আত্মসমৰ্পণ কৰাতকৈ হয়তো ডিব্ৰুগড় থানাত আত্মসমৰ্পণ কৰাটো হয়তো বেছি ভাল হ'ব যেন এটা অনুমান হ'বও পাৰে এই কথাখিনি আমি এতিয়া আচলতে কৈ দিব নোৱাৰোঁ কিন্তু সেই ধৰণে হয়তো ভাবিব পাৰে সেই ধৰণে হয়তো মাইণ্ড চেঞ্জ হ'ব পাৰে যাৰ বাবে হয়তো গুৱাহাটীৰ আৰক্ষী থানাত আত্মসমৰ্পণ নকৰি হয়তো ডিব্ৰুগড় থানাতো আত্মসমৰ্পণ কৰিব পাৰে এই কথাখিনি আমি নিশ্চিত নহয় যদিও এই ধৰণে যিটো খবৰ ওলাইছে এই ধৰণে যিটো চৰ্চা হৈছে তাৰ ভিত্তিত এই ধৰণে কথা ক'ব পাৰি যে চুমি বৰাই এতিয়ালৈকে আত্মসমৰ্পণ কৰা নাই যদিও আজিৰ দিনটোৰ ভাগত চুমি বৰাই ক'ৰবাত নহয় ক'ৰবাত আত্মসমৰ্পণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ পাছত যিটো ইনভেষ্টিগেশ্যন চলিব তাৰ পাছত যিটো তদন্ত চলিব সেই তদন্তটোত হয়তো কেইবাটাও আচলতে বিস্ফোৰক তথ্য পোহৰলৈ আহিব আৰু এই বিস্ফোৰক তথ্যৰ আঁৰত থকা যিসকল লোক আছে এই যিডাল চেইন আছে এইডাল শৃংখল আছে এই শৃংখলটো কি ধৰণে আগবঢ়াই লৈ গৈছিল ইয়াৰ আঁৰত কোনসকল লোকক টাৰ্গেট কৰা হৈছিল কিমান টকা বিনিয়োগ কৰা হৈছিল আৰু এই টকাসমূহ কি ধৰণে তেওঁলোকক আচলতে মটিভেট কৰা হৈছিল কি ধৰণে আচলতে প্ৰভোক কৰা হৈছিল যে তেওঁলোকে টকা ল'ব লাগে টকা ডাবুল হ'ব আৰু ইয়াৰ আঁৰত যিসকল লোক পৰিছে সেই লোকসকল কি ধৰণে সৰ্বশান্ত হ'ল গোটেই ঘটনাসমূহ হয়তো গোটেই ঘটনা প্ৰবাহ হয়তো আৰক্ষীৰ দৃষ্টিত আহিব আৰক্ষীৰ নজৰত আহিব তাৰ পাছত হয়তো গোটেই বিষয়টো এক প্ৰকাৰ আচলতে কোনফালে গতি কৰে সেয়া চাবলগীয়া হ'ব কিন্তু এটা কথা এতিয়াও বিশাল ফুকন আৰক্ষীৰ 3 দিনৰ জিম্মাতেই আছে হয়তো 3 দিনৰ জিম্মাৰ পাছত বিশাল ফুকনক হয়তো নেক্সট জিম্মালৈ প্ৰেৰণ কৰিব আৰক্ষীৰ জিম্মাত বিশাল ফুকন আছে কিন্তু চুমি বৰাৰ যিগৰাকী স্বামী তাৰ্কিক বৰাক এতিয়াও বিচাৰি পোৱা নাই চুমি বৰাৰ যিগৰাকী বয়েক সেই বয়েকগৰাকীৰ ওপৰতো এতিয়া চকু হৈছে কিন্তু কেইবাটাও তথ্য ইতিমধ্যে পোহৰলৈ আহিছে চুমি বৰাৰ যিটো লাইফষ্টাইল চুমি বৰাৰ যিটো জীৱন যাপন কৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ বিষয়ে কালিৰ তাৰিখৰ পৰা যদি আপুনি সামাজিক মাধ্যম চাই তেতিয়াহ'লে প্ৰতিটো কমেণ্ট যদি আপুনি পঢ়ে তাত গম পাব যে চুমি বৰাই যিগৰাকী চুমি বৰাই কেইদিনমান পূৰ্বলৈকে যিটো জীৱন আছিল সেই জীৱনটো কি ধৰণে চেঞ্জ হ'ল
নিশ্চয়কৈ সেয়া সকলোখিনি দেখি থাকে সামাজিক মাধ্যমত, তাৰ পাছতে আচলতে চৰ্চা চলিল। হয় বিজয়, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী মুহূৰ্তত আপোনাৰ কাষলৈ আকৌ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।